মানে ছোৱালীটোৰ অলপ অসুখ হোৱাৰ কাৰণে অলপ মামাক কিবা অহাই বিচাৰি আহিছিলো মানে দেখুৱাবৰ কাৰণে। কি হৈছে আপোনাৰ ছোৱালী? মোৰ ছোৱালীটো 2025ৰ পৰা তাৰ পেটৰ বিষ হৈছিলে। পেটৰ বিষৰ পৰা ভৰি দুটা নচলা হ'ল। ছেকেণ্ড ইয়েৰ ফাইনেল দিয়া টাইমৰ পৰা হ'ল। তেতিয়া ছেকেণ্ড ইয়েৰ ফাইনেল দিলে, দিয়াৰ পিছৰ ৰিজাল্ট দিওঁ অৱস্থাতে তেনেকুৱা হ'ল। এটা কি দুইখন ভৰি নচলে? দুইখন ভৰি নচলে আৰু বেমাৰ হোৱাৰ পৰা এইটো BA এডমিশন কৰিব নোৱাৰিলে। ডিগ্ৰী চিকিৎসা কৰিছিলে? চিকিৎসা বহুত কৰিলো। এতিয়া আপুনি শেহতীয়াকৈ ক'ত চিকিৎসা কৰিছিলে? আমি যোৰহাটত কৰিছিলো, গোলাঘাটত আল্ট্ৰাচাউণ্ড এনেকে কৰিছিলো আৰু গুৱাহাটীতো MRI কৰিলো। তাততো MRI কৰোতে টিউমাৰ বুলি ক'লে। টিউমাৰটো চিকিৎসা কৰিবৰ কাৰণে টকা পইচা বহুত লাগিব কৈছে। তেতিয়া আমি ডক্তৰক সুধিলো, ছাৰ কিমান মান পইচা লাগিব বোলে। তেনেকে কওঁতে ছাৰে ক'লে 2 লাখ মান টকা লাগিব বোলে। তেতিয়া মই ক'লো, ছাৰ মোৰ সম্পত্তি চব গড় বাৰী বিক্ৰী কৰিলেও 2 লাখ টকা মই যোগাৰ কৰিব নোৱাৰিম, তেনেকে ক'লো। তেতিয়া কৈছে আপোনালোকৰ কথা বোলে। তেতিয়া কৈছে ডিব্ৰুগড়তো লৈ গৈছিলো, ডিব্ৰুগড়তো ভৰ্তি নকৰে। ছোৱালীজনী এনেকুৱা হৈ আছে, মানুহজনী ভালে আছে, ভৰ্তি নকৰে। আমিতো তাৰ পৰা আপ ডাউন কৰিব নোৱাৰি ইমান দূৰ। ৰেবিকা তায়ে, ৰেবিকা।